Welcome to my channel. Musa hotel ta bidala apnalok abar swagatam janaisu. To aji eta bor dhuniya video hobo kana jai ase. To moi mane hotate jabolo gal mongolai tar kane mongolai jabole je kiba kiba lok kaam ase ei logot manok jabo ta olok kaam ase take kaam khiti korim bole jabo laisu aru tar agote apnalok eta kotha ko aru aji hoise mai robri chai do paru gise mai aji hoise May 2 তারিখ এই ভিডিওটো অহা কালে বা May 3 তারিখে আজি হৈছে May 2 তারিখ আৰু আজিৰ পৰা অহা 30 দিন ৰেগুলাৰ ডেইলি ব্লগ মই কৰিম এটা চ্যালেঞ্জ 30 days 30 ব্লগ চ্যালেঞ্জ মই কৰি আছো তো আজি হৈছে 30 days চ্যালেঞ্জৰ আজি ডে 1 তো চাই হক এই 30 টা দিনত বা এই ডেইলি যিকিটা ব্লগ বনাম এই 30 daysত মই বহুত জায়গাত ফুৰিব যাম ইয়া মাহতে ৰাইড আহিব বহুত ৰাইড তত যাম বা আপোনালোকক বাকি মোৰ ডেইলি লাইফো দেখিবৰ কাৰণে পাব বা মই কি কৰো তাতে এনেকুৱা নহয় যে নৰমাল ভিডিও বনাই এনেকুৱা নহয় বহুত জায়গা ৰাইডো যাম এইফালে বহুত জায়গা প্লেনিং কৰি থোৱা আছে এই 30 টা দিনত এই 30 টা ব্লগ আপোনালোকে ধামাকা ৰাখিবৰ কাৰণে পাব তাৰ কাৰণে এই সিৰিজটো কন্টিনিউ কৰিব আজি হৈছে ডে 1 আজিৰ পৰা 30 days একদম পুৰা ৰেগুলাৰ ব্লগ আহিব ৰেগুলাৰ আৰু এই ৰেগুলাৰ প্ৰত্যেকটো ব্লগতে নতুন প্ৰত্যেকটো ব্লগতে এটা নতুন এক্টিভিটি আপোনালোকে দেখিবৰ কাৰণে পাব তাৰ কাৰণে চাইটো আৰু আজি যাব লৈছো মংগললৈ তাৰ আগতে ভাতটো খাই ল'ব লাগিব কাৰণ যি হলে পেট পূজাটো আগতে তো ভাতটো খাই লওঁ মা ভাতটো দি ভাতটো খাই তো মই ভাত পানী খাই পৰা ৰেডি ভাতটো খাই ল'লো আৰু এইফালে আহি গ'ল আমাৰ মানস ই যাব মোৰ লগত হেলমেট চেমি ৰেডি আৰু আমাক বাই বাই দিবলৈকে আহিছে আমাৰ বিজিত নেদেকে তাতে বাই বাই হেংকে দে নেকি বাই বাই হেংকে বাই বাই দে তো আমি এতিয়া যাব ওলাইছো মংগলত এতিয়া যাওঁ আহো আৰু এইফালে আমাৰ বৰমাই আমাৰ টিকু লৈ আছে তো গাইস ফাইনালি যাব লৈছো এইফালে ৰ'দে একদম পুৰা টিকা ফাটি ৰ'দ ওলাইছে কি হয় হিচাপ নাই আৰু ই সৰু চলি নিচিনাকে এইও ওৱাৰা চাই পাকা দিলে মাৰিছে কি মানুহ তো যাওঁ বলক আৰু ৰাস্তাত যাই কিনে লগ পাইছো এই বেয়া গৰম আজি দিনটো কিনকা চলো হিচাপ নাই আৰু ফাইনালি আমি আহি পালো মংগললৈ টাউন মানে কি বৰ্তমান পালে হেবাঘাট এই আছে আমি হেবাঘাটত আৰু এতিয়া ইয়াৰ পৰা আমি যাম লাগিব মহৰ্ষি বিদ্যাপীঠ নিচিনা বিদ্যামন্দিৰ মহৰ্ষি আগত আছে মানে কলেজখন এই কিবা ITI এখন নিবৰ কাৰণে আহিছে তাৰ কাৰণে যাব লাগিব আৰু এইফালে যদি প্ৰফুল্ল নগৰ যায় কিন্তু আমি এইফালে যদি আগত যাই কিনে লাৱনী চক এটা আছে সেইফালে যদি যাই কিনে ধৰ আমি কলেজখন পাম তাৰপিছত বলক এতিয়া তালৈকে যাই থাকোঁ তো গাইছ আমি মহৰ্ষি বিচাৰি আহি আছোঁ মই আহি পাইছিলোঁ কিন্তু মই জেগাত পালোঁ মহৰ্ষিখন কোনখন আছিল এনে দেখোন থাকিব লাগে এইখিনিতে মানে বাইদেউ মহৰ্ষিখন কোনখিনি আছে নো অলপ আগত যাব লাগে হয় ঠিক আছে তো আমি মহৰ্ষিখন মানে লোকেশ্যনটো আৰু মানুহ এটা পৰা পালোঁ এইটো ৰাস্তাৰে গৈ হাইৱেটো পাই ৰাইট যাব লাগিব ইজি ৰাস্তাটো পাই এটা পুৰা ভিতৰৰ গলিৰে বা এই ৰাস্তা से मैं आ चुका हूँ क्या 250 মিটাৰ 200 মিটাৰ মহৰ্ষি পালোঁ ইয়াতে আছোঁ মহৰ্ষি তো গাইছে মহৰ্ষি আহি পাই গ'লো শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় এইখন মহৰ্ষি ফাইনেলি আমি আহি পালোঁ বিচাৰি আহিছিলোঁ মহৰ্ষি এইখন মহৰ্ষি এইখন হৈছে মংগলদৈ ITI কলেজ আৰু আমি আহিছোঁ ITI কলেজত কাৰণ কিয় কাৰণে ITI এডমিশ্যন ল'ব তাৰ কাৰণে বাকী এতিয়া যাওঁ ভিতৰত যাই কিনে কথা পাতোঁ এডমিশ্যনৰ কেনেকুৱা কি হয় কি নহয় তো একদম তাৰ পৰা ওলাই কিনে লগ পাইছোঁ কাৰণ ভিতৰৰ কলেজ আহিব ইমান ভিজে নকৰোঁ চাই থাকক তো আমি ওলাই আহিলোঁ এইখন ITI এখন কলেজ ITI কলেজৰ পৰা ওলাই আহিলোঁ কলেজখনে আৰু প্ৰাইভেট কলেজো হয় সেনেকুৱা বাকী বেয়া নহয় বাৰু ফিজটো অলপ আমাৰ হিচাপে অলপমান হাইট আছে কিমান ফিজটো বাৰু এনেকৈ নকওঁ তথাপিও আমি যেনেকুৱা মানুহ তাৰ হিচাপত অকণমান হাই লেভেল আছে ফিজটো তাৰ পৰা বাকী গোটেইখিনি কথা পাতি ওলাই আহিলোঁ এডমিশ্যনৰ প্ৰচিডিউৰ কেনেকুৱা এডমিশ্যন কেতিয়া ল'ব লাগিব কেতিয়াৰ পৰা ক্লাছ ষ্টাৰ্ট হ'ব কি কোৰ্চ কৰিলে ভাল আগতে তেখেতে ITI বিষয়ে অলপ কিবা কিবি ক'লে সেনেকুৱাকৈ তাৰ পৰা গোটেইখিনি বস্তু জানি চাই ক্লাছৰুম চাই গোটেইখিনি বস্তু মানে থুলমূলকৈ চবখিনি চাই আহিলোঁ
বাকী এতিয়া ঘৰত যাই কিনে ভালকৈ ডিচিশ্যনটো লওঁ, চিন্তা কৰোঁ কি কৰা যায়। এডমিশ্যনটো মই নলওঁ, এডমিশ্যনটো ল'ব আমাৰ ই মানুহে ITI কৰিম বুলি কৈছে। কিন্তু অপশ্যন বাৰু বহুত আছে, কলেজ বাৰু বহুত আছে, ইয়াতে হ'লেও হ'ল বাহিৰৰ জেগাতো কলেজ আছে, কিন্তু এইটো আমাৰ ওচৰ হয়, তাৰ কাৰণে আহিলোঁ এবাৰ এডমিশ্যন লোৱাৰ আগতে বস্তুটো চালোঁ। এতিয়া ভালকৈ ঘৰত যায়ো ডিচিশ্যন ল'ব, আমি অলপ চিন্তা কৰোঁ কি কৰিব পাৰি। আমি কিয় কাৰণে অলপমান মানে ৰকমটো অলপমান হাই লেভেলত আছে তো, ইয়াতে চিন্তা কৰিব লাগিব। বাকী আৰু চাওঁ, ইয়াতকৈ ভাল কলেজ এইটো ক'ত পাম, নহ'লে আকৌ ইয়াতে হ'ব। কিবা এটা মেনেজ মানে কিবা এটা ইফাল সিফাল কৰিব লাগিব আৰু এনেকুৱা। বাকী একো নাই বাৰু, ইয়াৰ পৰা ওলাই আহিলোঁ, ইয়াৰ লগৰ ল'ৰা এটাও আছে, তাৰ লগত অলপ কথা পাতি এনেকৈ আহিলোঁ। বাকী মানে মাষ্টৰজন যোনজনে মানে ই ফিটাৰ কৰিম বুলি কৈছে তো, যিজনে ফিটাৰ কৰিব লাগিব, ফিটাৰ ক্লাছ কৰা হয়, তেখেতৰ লগত কথা পাতিলোঁ আৰু সেনেকুৱা। তো এতিয়া ব'লক যাওঁ, যাই অলপমান মঙলদৈ টাউনত যাওঁ, তাৰপিছতে কিবা এটা খাওঁ, খাই লওঁ ঘৰতে চলি। তো গাইছ আমি ITI কলেজৰ পৰা ওলাই টাউনৰ ফালে গ'লোঁ, তাৰ পৰা ওলাই এতিয়া আহি পাইছোঁ ভেবাঘাট। ভেবাঘাটত এখন দোকানত সোমাইছোঁ, মানুহে মই মানে কিবা এটা খাওঁ, তেতিয়াৰ পৰা একো খাওঁ মানে একবাৰ কিবা এটা খাই লৈ পেলাই ইয়াৰ পৰা ওলাম। তো গাইছ সেইফালে আমাৰ ফ্ৰাইড ৰাইচটো আহি গ'ল, সেইফালে বহি দিছে, তো খাই লওঁ। পুৰা চিকেন ফ্ৰাইড ৰাইচ, এইবিলাক বস্তু নাখাওঁৱে, কিন্তু আজি তথাপি একবাৰ খাওঁ আৰু অকণমান খাম, অকণমান নাখায় কিয়া খাওয়া ধরছে, আমিও খাইল। বহুত ভৰিছিলে ক'লে পুৰি মাছ ধুনীয়া হৈছে, খাই ল'ব। ফাইনেলি আমি এই মঙলদৈৰ পৰা ওলালোঁ। তো গাইছ এইটো হৈছে জনাঞ্চক পালোঁ বৰ্তমান মঙলদৈৰ পৰা আহি। জনাঞ্চক মঙলদৈৰ পৰা বহুত দিন আৰু এখন গাড়ী ধোৱা দোকান, গাড়ী মজা গাড়ী ধৰি ভাগৰ লাগি গ'ল গাইছ, তামাম গৰম দিছে আজি। বাপ ন কিমান আছে গৰম, চাওঁ ৰ'ব গৰম কিমান আছে, কিবা গ'ল মানে 28 ডিগ্ৰী চেলচিয়াছ। 28তে উঠিছে। ৰাতিপুৱাই মই মোবাইলতে পাইছিলোঁ আজি বোলে 36লৈকে গৰম যাব, এতিয়া দেখোঁ 28, এতিয়া বোলে দেহা বেয়া পৰিছে। আৰু যেতিয়া 36 যাব তেতিয়া আমাৰ দেহাৰ অৱস্থা কি হ'ব? বাকী ৰাস্তাটো বহুত ধুনীয়া চাই, গাছবিলাকৰ কাৰণে বহুত ধুনীয়া চাই হৈ আছে, সেইকাৰণে ধৰ আহি কিনে অলপমান ইমান হেৰি পোৱা নাই। বাকী ঘৰখিনি পূৰা দেহা চেহা পুৰি দিছে। আৰু বাকী বাৰিষা দিন আহি আছে লাহে লাহে, আপোনালোক গোটেই চব মই ভিডিঅ' চাওক, দেখাব বাৰু। এইবিলাক ৰাস্তা চব পানী হৈ যায়, ভাল লাগে গাড়ী চাড়ী চলাই, মানে বহুত পানী নহয়, অলপ পানী উঠে আৰু গাড়ীখন চলাই ভাল লাগে। আৰু এইফালে আপোনাৰ এইটো হৈছে কেন ইণ্ডাষ্ট্ৰী, আমাৰ হেৰিতে আছে, জনাঞ্চকতে আছে। গেছৰ চিলিণ্ডাৰৰ ওপৰই হেৰিটো কৰে আৰু ৰং কৰা সেনেকুৱা টাইপৰ ৰং কৰে আৰু গেছৰ চিলিণ্ডাৰটো বনায়, গেছ নকৰে। বাকী বহুত বাছ ওলায় এইখিনি জেগাতে, অশান্তি লাগি যায়। বহুত টাইম থাকিলে বেমাৰ হৈ যাব জানে, ইয়াতে বহুত টাইম বাকী আৰু যিমান গৰম হ'লেও আমাৰ ইয়াতে গৰমটো অলপমান কম, কাৰণ কি হয় কাৰণে আমাৰ ইয়াতে চাৰিওফালে গছ গছনিবিলাক আছে না, অলপমান গৰমটো ইয়াতে অকণমান কম আৰু। কিন্তু গুৱাহাটীৰ ফালে ওলাই গ'লে বা ইয়াৰ পৰা অলপমান দূৰত চাৰিআলি পাৰ হোৱাৰ পিছতে যিটো গৰম লাগে ন, যিটো তাপ আহে একদম পুৰা। আৰু গুৱাহাটীত এইটো সময়ত গুৱাহাটীত থাকিবই নোৱাৰি আৰু এনেকুৱা। কিন্তু এতিয়া এইটো পূৰা ঠিক হৈছে বাৰু ৰাস্তা, আৰু মাজে মাজে এনেকুৱা কৰি আছে, আগৰ ফালে ঠিক হ'ব এতিয়া। তাৰপিছত আৰু আমাৰ ঘৰলৈকে একদম বিন্দাছ ৰাস্তা, গাড়ীখন যেনে হ'লে বাৰু আগতে, তথাপিও এতিয়া অলপ যেনেটো কম বুঢ়া মানে
ব'লা কেতিয়া আমি আৰু তো গাইজ ফাইনেলি মই ঘৰ আহি পালোঁ আৰু একবাৰ চাওকচোন বাপ চকু চাট মাৰি ধৰে কেনেকুৱা ৰ'দ এই গৰমত আমাৰ এইফালে এটা আমৰ গাছ আছে এইডাল আমডাল মানে ডাঙৰ হোৱা নাই আমডাল ডাঙৰ হ'লে আমডাল খাব পাৰিলে সেইডাল গাইছে এইডাল এইডাল আমৰ গাছ কেনেকুৱাকৈ তো তাৰ পৰা আহিলোঁ আৰু গধূলি যাই আছোঁ এটা জেগাত মই যাওঁ বাৰু ৰেগুলাৰ তাতে আপোনাক দেখা হোৱা নাই আজি যদি অলপ সোনকালে যাব পাৰোঁ গোটেইখিনি বস্তু দেখাম কেনেকুৱা আৰু এই গছডালৰ তলত ৰখি অকণমান চাই লাগে বাকী এতিয়া যাওঁ এই লগৰ আকৌ মানুহ আকৌ আহিব বিজি আহিব গাত উঠি কিনে যাম আৰু সেইফালে ওলাই কিনে চাই থাকক তো গা পা ধুই বৰ্তমান মই আহি পালোঁ ডিপ্লাৰ জিমত আৰু আমাৰ জিমটো বৰ্তমান মানে আজি তালাটো মাৰি থৈ গৈছে জিমৰ মালিকে মানে দাদাই মনোজ তালাটো মাৰি থৈ গৈছে সেয়া আহি আছে তাৰপিছত জিমত যাম তো আজিৰ ভিডিঅ'টো এইখিনি আছিল ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু আজিৰ পৰা এই চিৰিজটো ষ্টাৰ্ট আজি হৈছে ডে 1 ডে 30লৈকে গোটেইকেইটা ব্লগ আপোনালোকে কণ্টিনিউ কৰিব আৰু অহাকালি আকৌ এটা নতুন জেগাত লগ পাইছোঁ ধামাকা ব্লগ হ'ব অহাকালি চ' চাই থাকক বাই বাই